নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি। অসমীয়াই শিকিব লাগে ইজৰাইলৰ পৰা। এবাৰ ইজৰাইলৰ পৰা শিকক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী। অসমীয়া নাগৰিকে ইজৰাইলৰ পৰা কিছু কথা শিকিব লাগে, ইজৰাইলৰ বুৰঞ্জী শিকিব লাগে অসমীয়াই। এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এক ডাঙৰ ঘোষণা কৰিছে। এবাৰ ইজৰাইলৰ পৰা শিকক অসমীয়াই। অসমীয়া যুৱক যুৱতীয়ে লগতে নিবনুৱাই শিকক ইজৰাইলৰ পৰা কেনেদৰে নিজৰ দেশখন ৰক্ষা কৰিব লাগে বা নিজৰ ৰাজ্যখন ৰক্ষা কৰিব লাগে কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। অসমীয়া যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ আহ্বান। শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ পঢ়ক ইজৰাইলৰ বুৰঞ্জী। ইজৰাইলৰ বুৰঞ্জী পঢ়ক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ। অসমীয়াই এই বুৰঞ্জী পঢ়িব লাগে। শত্ৰুৰ মাজত থাকিও কেনেকৈ নিজকে শক্তিশালী কৰিব সেয়াও ইজৰাইলৰ পৰা শিকক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। 12খন জিলাত সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। 12খনকৈ জিলাত এতিয়া সংখ্যালঘুত পৰিণত হৈছে অসমখন। আৰু অসমৰ চাৰিসীমা এতিয়া সুৰক্ষিত নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী। সুৰক্ষিত নহয় অসমৰ চাৰিসীমা। নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ইজৰাইলৰ বুৰঞ্জী পঢ়ক বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। চাৰিওফালৰ পৰা শত্ৰুৱে আৱৰি থকাৰ পিছতে নিজকে শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছে ইজৰাইলে। ইজৰাইলে কেনেকৈ নিজকে শক্তিশালী কৰি তুলিছে? ইজৰাইলৰ প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে নিজকে যেটো অভয়দ জটিলতাৰ মাজতো তেওঁলোকে যুঁজি আছে। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, শক্তি দিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। নিজক সাহসী কৰিবলৈ, অপৰাজিত হ'বলৈ ইজৰাইলৰ পৰা শিকিব লাগে অসমীয়াই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমীয়াই আচলতে এবাৰ ইজৰাইলৰ পৰা শিকিব লাগে। নিজকে কেনেদৰে শক্তিশালী কৰিব লাগে সেয়া ইজৰাইলৰ পৰা শিকিব লাগে। যেহেতু ইজৰাইলক বৰ্তমান সকলো যেহেতু ইছলাম ধৰ্মাৱলম্বী দেশসমূহে ঘেৰি ধৰিছে বা অত্যাচাৰ চলাইছে, কিন্তু তাৰ মাজতো কিন্তু ইজৰাইলে নিজৰ শক্তি এৰি দিয়া নাই। নিজৰ ভৰিত তেওঁলোকে থিয় দি পেলাই তেওঁলোকে যেটো বিৰোধীৰ লগত তেওঁলোকে যুদ্ধ কৰি আছে। আৰু ইজৰাইলৰ এই যি শক্তি বা এই যি প্ৰদৰ্শন তেওঁলোকৰ অন্যান্য দেশসমূহৰ লৈ সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যে অসমীয়া যুৱক যুৱতীসকলে এটা পৰামৰ্শ লওক আৰু সেয়া হৈছে শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ পঢ়ক ইজৰাইলৰ বুৰঞ্জী। শত্ৰুৰ মাজত থাকিও কেনেকৈ নিজকে শক্তিশালী কৰিব সেয়া ইজৰাইলৰ পৰা শিকক। 12খন জিলাত সংখ্যালঘুত পৰিণত হৈছে বৰ্তমান অসমীয়া আৰু 12খনকৈ জিলা অসমৰ 12খনকৈ জিলাই এতিয়া সংখ্যালঘুত পৰিণত হৈছে। অসমৰ চাৰিসীমা এতিয়া সুৰক্ষিত নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ইজৰাইলৰ বুৰঞ্জী পঢ়াটো অত্যন্ত জৰুৰী। ইজৰাইলৰ পৰা শিক্ষা লোৱাটো অত্যন্ত জৰুৰী। চাৰিওফালৰ পৰা শত্ৰুৱে আৱৰি থকাৰ পিছতে নিজকে শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছে ইজৰাইলে। ইজৰাইলে প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে নিজকে এতিয়া যেটো এক নিজৰে ভৰি তেওঁলোকে থিয় দিছে বা তেওঁলোকে নিজকে গঢ় তুলিছে। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী। লগতে সাহস আৰু শক্তি দিব। নিজক সাহসী কৰিবলৈ, অপৰাজিত হ'বলৈ ইজৰাইলৰ পৰা শিকিব লাগে অসমীয়াই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সেয়া এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম। মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান লৈ প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম, ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক। যি ধৰণে ইজৰাইল থিয় হৈ আছে আমিও সেই ধৰণে থিয় হৈ আছো। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, আমাক শক্তি দিব কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি, অজেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি। অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক
শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান মানুহ লৈ প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম, ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক। যি ধৰণে ইজৰাইল থিয় হৈ আছে, আমিও সেই ধৰণে থিয় হৈ আছো। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, আমাক শকতি দিব, কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি, অধেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি। অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান মানুহ লৈ প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম, ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক। যি ধৰণে ইজৰাইল থিয় হৈ আছে, আমিও সেই ধৰণে থিয় হৈ আছো। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, আমাক শকতি দিব, কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি, অধেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি।